নমস্কাৰ দীপশিখা অসমৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই দীপশিখাই কেইবাদিনৰ পিছত এটা ভিডিঅ' লৈ আহিলো আৰু সকলোৱে মোক সুধি আছিল যে ভিডিঅ' আপুনি ইমান দিন কিয় দিয়া নাই আসলতে মই এক্সেছ বাৰ্ছৰ কাৰণে অকমান ওলাই গৈছিলো আপাৰ আসামৰ বিভিন্ন ডিস্ট্ৰিক্টত মই গৈছিলো তাত গৈ মই এক্সেছ বাৰ্ছৰ ক্লাছ দিছিলো গতিকে মই হেনেকে এটা গ্যাপ আহি গ'ল মই ভিডিঅ' দিয়া হোৱা নাছিলে তথাপিতো এখিনতে আপোনালোকক কওঁ যে আপোনালোকে বহুত মৰম দিছে নীতিকাৰ পৰা আৰু আপোনালোকে এক্সেছ বাৰ্ছৰ পৰা মই যথেষ্ট মৰম পাইছো সঁচা কিন্তু এই নীতিকাৰ পৰা যথেষ্ট বেছি পাইছো তাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ আগলৈও এনেকে মৰম আৰু আশীৰ্বাদ দি যাব যাতে মই এনেদৰে আপোনালোকৰ বাবে বিভিন্ন বিষয়ত ভিডিঅ' বনাই আপোনালোকক উপকৃত কৰিবলৈ সক্ষম হওঁ আজি ভিডিঅ'টোত মই প্ৰথমতে কওঁ যে নীতিকাৰ ওপৰত এটা ক্লাছ হৈ গৈছিলে ক্লাছটোত বহুতে জয়েন কৰিছিলে আৰু তেওঁলোকে বহুত বেছি ভাল মোক ফিডবেক দিছে তেওঁলোকেও নিশ্চয় ভাল পাইছে ক্লাছটো কৰি পেলাই ক্লাছ মানে কি কনভাৰসেশন মই যিখিনি জানো সেইখিনি মই আপোনালোকক জনাইছো আৰু আপোনালোকে যিখিনি কোৱেশ্চন আছে সেইখিনি মোক সুধিছে হেয়াই ক্লাছ তাতকে বহুত বেলেগ একো নাছিলে আৰু 2 নম্বৰতে মই অকল নীতিকাৰ ওপৰতে নহয় লগত মানি আৰু মেনিফেষ্টেশ্যনৰ ওপৰতো ভিডিঅ'টো কৰিছিলো তাৰ উপৰি ক্লাছটো কৰি মোৰ বহুত বেছি ভাল লাগিছিলে এগৰাকী বাইদেউৰ ক্লাছ কৰি থকাৰ সময়তে একাউণ্টত 1500 পইচা সোমাইছিলে আৰু সেই পইচাটো ক'ৰ পৰা সোমাইছিলে তেওঁ হেতু কথা গম নাপায় তেওঁ ক্লাছটোৰ শেষত মোক হেতু মেছেজত জনাইছিলে আৰু স্ক্ৰিনশ্বটটো মই আপোনালোকক যিমান পাৰো লগাই দিবলৈ চেষ্টা কৰিম তাৰ পাছত আহো নেক্সট ক্লাছ নীতিকাৰ নেক্সট ক্লাছ 26 তাৰিখ শনিবাৰে হ'ব জুলাই যদি আপোনালোকে বিচাৰিছে আপোনালোকে মোৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে আপোনালোকৰ সিটটো বুক কৰিব পাৰিব আৰু মই আপোনালোকক অনলাইনতে হয় ক্লাছটো অনলাইনতে কৰিছো গতিকে আপোনালোকে আপোনালোকৰ সিটটোৰ কাৰণে মোৰ লগত যোগাযোগ কৰিব আৰু বহুতে মোক মোৰ ফোন নাম্বাৰটোৰ কথা সুধি আছে মোৰ ফোন নাম্বাৰটো দিয়াই থাকে আপোনালোকে গোটেই ভিডিঅ'টো শুনিলে পাব বা মোৰ ডেসক্ৰিপচন বক্সতো থাকে তথাপিতো মই এবাৰ কৈ দিছো 8486392528 এটো মোৰ ফোন নাম্বাৰ হয় আপোনালোকে মোক এটো নাম্বাৰত যোগাযোগ কৰিব পাৰিব আৰু এইখিনতে মই আপোনালোকক আৰু এটা কথা কওঁ বহুতে মোক কমেন্টত বহু কথা সুধে বা ক্লাছটো কেতিয়া কৰিম ক্লাছটো কৰিবলৈ মন আছে এনেকুৱা ধৰণৰ কথা কয় কিন্তু হয়তো ৰিপ্লাই দিওঁতে মোৰ দেৰি হয় বা আপোনালোকে ৰিপ্লাই বিলাক নেচাই তেনেকুৱাও হয় কোন হয়তো কাৰোবাৰ ৰৈও গৈছে তথাপিতো মই আপোনালোকক জনাও যেহেতু মোৰ ফোন নাম্বাৰটো এভেইলেবল হয় আপোনালোকে যিকোনো ক্লাছৰ কাৰণে এক্সেছে হওক নীতিকা মানি মেনিফেষ্টেশ্যনৰ ওপৰতে হওক আপোনালোকে মোক যিকোনো কথাৰ কাৰণে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে ফোন কৰি বা মেছেজ কৰি পেলাই গতিকে আপোনালোকক মই এইখিনতে এটো কথাও জনাই থলো আৰু যিমান পাৰো মই চেষ্টা কৰিম যাতে মোৰ নাম্বাৰটো আপোনাৰ স্ক্ৰিনত ফ্লেশ হৈ থাকে এতিয়া হো নীতিকাৰ কেটামান খুব ধুনিয়া কমেন্টলে যিকিটা কমেন্টত মই যে কমেন্ট মই আপোনালোকক ক'বলৈ গৈ আছো সেই কমেন্ট কিটাৰ সাকসেস মানে যি সকলে কৰি পেলাই খুব ভাল ৰিজাল্ট পাইছে নীতিকাৰ পৰা তেনেকুৱা কেটামান কমেন্ট মই ধৰি ৰাখিছিলো আপোনালোকক শুনাবৰ কাৰণে আৰু আশা কৰো আপোনালোকে ভাল পাব কমেন্ট কিটাৰ পৰা আপোনালোকে উৎসাহিত হ'ব যে নীতিকাই সঁচাকে কাম কৰে আপোনালোকক মই এটো জনাব পাৰিছো কাৰণ মই কৈছো কিন্তু বহুতৰ এতিয়াও ডাউট আছে যে সঁচাকে নীতিকাই কাম কৰে নে নকৰে নীতিকাই যে কাম কৰে তাৰে কেটামান কমেন্ট মই আপোনালোকক জনাব বিচাৰিছো আৰু হয়তো বহুত কমেন্ট থাকি যাবও পাৰে যদি কাৰোবাৰ কমেন্ট ৰৈ গৈছে তেতিয়াহলে পিছৰ ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম কাৰণ বহুতে কমেন্ট পঢ়ে আৰু বহুতে কমেন্ট নপঢ়ে গতিকে কমেন্ট কিটা মই এই কাৰণে আপোনালোকক জনাব বিচাৰিছো যাতে যি সকলে ডাউট কৰি আছে তেওঁলোকৰ কাৰণে সহায় হয় প্ৰথম কমেন্টটো দিছে তৰালি সেনাপতিয়ে মই যি বিচাৰিছো তাকেই পাইছো ধন্যবাদ নীতিকামা থ্যাংক ইউ আপনি আমাক জনোৱাৰ কাৰণে গতিকে তেওঁ যিখিনি বিচাৰিছে তেওঁ হেতু এমাউন্ট পাইছে গতিকে হেতু প্ৰথমটো মই আজি দিব বিচৰা আপোনালোকক কমেন্ট তাৰ পিছতে আহিছিলে পিংকি NB3 এটো কমেন্ট দিছে পিংকি NB397 সঁচাকে আজি নীতিকাই মোক ফসি থকা পইচা কালি মাত্ৰ ভিডিঅ'টো চালো আৰু নীতিকাই সেৱা জনালো আৰু আজি পাই গৈছো পইচাটো আচৰিত থ্যাংক ইউ নীতিকা লাভ ইউ
তেখেতে ফচি থকা ক'ৰবাত থকা চাগে পইচা এটা পাইছে নীতিকাক প্ৰে কৰি পেলাই। আচলতে নীতিকাই যিকোনো প্ৰকাৰে যোন ফালৰ পৰাই নহওক হয়তো আপোনাৰ ফচি থকা পইচা হ'ব পাৰে, বা আপোনালোকে যদি ব্যৱসায় কৰে ব্যৱসায়ত আপোনালোকৰ মানে কাষ্টমাৰ বঢ়াই পেলাই হ'ব পাৰে, বা যিকোনো উপায়েৰে কোনোবা ফালৰ পৰা ধৰক লোন আপোনালোকে এপ্লাই কৰিছিলে, লোনটো হ'ব নহ'ব এনেকুৱা 50-50 হৈ আছে, তেনেকৈও আপোনালোকক সহায় কৰিব পাৰে। মুঠতে যিকোনো ছাইডৰ পৰাই নীতিকে আপোনালোকক সহায় কৰিবই। আৰু এটা এইটো কমেণ্ট দিছে দীপৰিত বৰুৱা, এঞ্জেল স্পিৰিট নীতিকা মায়ে কালি মোক বহুত হেল্প কৰিলে, থেংক ইউ ছ' মাছ স্পিৰিট নীতিকা, থেংক ইউ ইউনিভাৰ্ছ। নীতিকাই হেল্প কৰে, খালি অকণমান মানে ধৈৰ্য ৰাখিব লাগে। বহুতে এনেকুৱাও কয় যে মানে কৰিছোঁ প্ৰমাণ পোৱা নাই কিয়, হয়তো কাৰোবাৰ অকণমান সময় লাগিব পাৰে, কিন্তু হ'বই। এইটো এগৰাকী, তেখেতে যিহেতু অকণমান বয়সীয়াল মহিলা, তেখেতে মোক ইমান ধুনীয়াকৈ লিখি দিছে, মই আপোনালোকক পঢ়ি শুনাবলৈ ভাল পাম। তেওঁ লিখিছিলে, তেওঁৰ নামটো একো বুলি অহা নাই, ইউজাৰ WW5GM2GF বুলি আহিছিলে, কোন হয় মই নাজানো, কিন্তু তেখেতে বৰ ধুনীয়াকৈ মোৰ কাৰণে লিখিছিলে, দীপশিখা তোমালৈ বহুত ধন্যবাদ, কাৰণ তুমি নীতিকা মাৰ লগত চিনাকি কৰাই দিলা। এঞ্জেল মাক বহুত ক'ব লগা আছে, তুমি ইমান সুন্দৰকৈ বুজাই দিয়া, তোমাক বৰ মৰম লাগিছে। মই এগৰাকী 66 বয়সৰ মহিলা, তোমাৰ সদায় ভাল হওক। থেংক ইউ, মই খুৰী বুলিয়ে সম্বোধন কৰিছোঁ আপোনাক, থেংক ইউ। আপুনি মোৰ ভিডিঅ' চাই পেলাই যে আপুনি ইমান ধুনীয়াকৈ মোৰ কাৰণে কমেণ্টটো লিখিলে, তাৰ কাৰণে অশেষ ধন্যবাদ, আৰু আশীৰ্বাদ কৰিব আগলৈকো যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাই সকলোৰে উপকাৰ কৰিব পাৰোঁ। তাৰ পাছত দীক্ষিতা কোঁৱৰে, তেওঁ লিখিছে, মই আশা কৰাতকৈ বেছিয়ে পালোঁ, বা থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ নীতিকা মা, থেংক ইউ আপুনি আপোনাৰ কথাখিনি কমেণ্টত জনোৱাৰ বাবে। আশা কৰোঁ নীতিকাই ভৱিষ্যতেও আপোনাক এনেকৈ সহায় কৰি যাব। এইটো কমেণ্ট কৰিছে কৌশিক বৰাই, তেওঁ লিখিছে, মই নিজকে খুব ভাগ্যৱান বুলি ভাবোঁ, হিন্দীত পাইছোঁ আগতে, কিন্তু আছামিজত বিচাৰি পোৱা নাছিলোঁ। মই আপোনাৰ ভিডিঅ' হঠাৎ পালোঁ, হয়তো সেয়া নীতিকা মাৰে আশীৰ্বাদ, বহুত ধুনীয়াকৈ আপুনি বুজাই দিলে, আপুনি কোৱাৰ দৰে নীতিকা মাক আৰাধনা কৰিছোঁ, সফল হ'ম চাগে এদিন, ভগৱানে সদায় আপোনাক ভালে ৰাখক, ক্লাছটো কৰিম, থেংক ইউ মেম, থেংক ইউ নীতিকা মা। ধন্যবাদ। আৰু আপুনি যদি চাই আছে আজিৰ ভিডিঅ'টো, আপুনি মোৰ লগত যোগাযোগ কৰিব যদি ক্লাছটো কৰিব বিচাৰে, অহা শনিবাৰলৈ ক্লাছটো আছে। তাৰ পাছৰটো লিখিছে দেৱৰ্ষী কোঁৱৰ ৰাভা, তেওঁ লিখিছে, বাইদেউ মই সফল হৈছোঁ, থেংক ইউ নীতিকা মা। সফল হয়েই, খালি অকণমান ধৈৰ্যৰ প্ৰয়োজন, সকলোৰে একেলগে হয়তো নহ'বও পাৰে, কিন্তু হোৱাটোতো হ'বই। আৰু নহ'বও পাৰে বুলি মই এইকাৰণে কৈছোঁ, কাৰণ বহুতকেইটা কমেণ্ট তেনেকুৱা পাইছিলোঁ, কিন্তু মই যেতিয়া বিচাৰিছোঁ, মই যেনেকৈ বিচাৰিছোঁ, যিটো সময়ত বিচাৰিছোঁ, মই তেনেকেই পাইছোঁ। ৰশ্মি গগৈয়ে লিখিছে, বা মই আপোনাৰ ভিডিঅ'বোৰ চাবলৈ লোৱা বেছিদিন হোৱা নাই, ময়ো এঞ্জেল নীতিকা মাক প্ৰে কৰিছিলোঁ, পাব লগা পইচা ময়ো পালোঁ, থেংক ইউ বা, তুমি নীতিকা মাৰ বিষয়ে ভিডিঅ'বোৰ বনোৱাৰ বাবে, থেংক ইউ নীতিকা মা, থেংক ইউ ইউনিভাৰ্ছ। নীতিকা মা অনলাইন ক্লাছটো কৰিবলৈ মোৰো ইচ্ছা আছে, বা যোগাযোগ কৰিবলৈ নাম্বাৰটো দিব প্লিজ। মই নাম্বাৰটো যিহেতু কৈ দিছোঁ আগতে, তথাপিতো আকৌ এবাৰ নাম্বাৰটো মই কৈ দিছোঁ আপোনাক, 8486392528, এইটো মোৰ নাম্বাৰ। আপোনালোকে এইটো নাম্বাৰত মোক যোগাযোগ কৰি আপোনালোকে ক্লাছৰ কাৰণে মোৰ লগত কথা পাতিব পাৰিব। তাৰ পাছৰ কমেণ্টটো দিছিলে ৰিতিশা ব্লগ 2386, তেওঁ লিখিছে, বা মই আপোনাৰ ভিডিঅ' চাই নীতিকা মাক প্ৰে কৰিছিলোঁ, বহুত ভাল ৰিজাল্ট পাইছোঁ, থেংক ইউ বা, ইমান সুন্দৰকৈ কথাবোৰ বুজাই দিয়াৰ বাবে, থেংক ইউ নীতিকা মা, থেংক ইউ বা। থেংক ইউ আপোনাকো, আপুনি ইমান ধুনীয়াকৈ কমেণ্টটো লিখাৰ কাৰণে, আপুনি যে মানে যিখিনি সহায় পাইছে, সেই সহায়খিনি আপুনি কমেণ্ট আকাৰে জনোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু এগৰাকী শুভাকাংক্ষী, তেওঁ আপোনালোকৰ দৰে মোৰ পৰা ভিডিঅ' চাইছিলে, তেওঁ মোলৈ ফোন কৰি পেলাই তেওঁৰ কিছু কথা কৈছিলে, নীতিকাৰ এক্সপিৰিয়েঞ্চ মোক কৈছিলে, আৰু তেওঁ সৰুকৈ এটা ভিডিঅ' বনাই মোলৈ পঠিয়াই দিছে। যদি সম্ভৱ হয় মই ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। নমস্কাৰ, মোৰ নাম শ্ৰী সবিতা কাকতি দাস, মোৰ ঘৰ গুৱাহাটীত। মই ভিডিঅ' কোনোদিন বনাই পোৱা নাই, মই ফাৰ্ষ্ট টাইম ভিডিঅ' বনাইছোঁ। মই অকণমান নীতিকা, স্পিৰিট নীতিকা, তেওঁ মোক প্ৰথমতে সপোনত দৰ্শন দিছিল আহি কেনে, মই তেতিয়া বুজি পোৱা নাছিলোঁ কি হয়। তাৰে পিছত আকৌ এদিন মানে দেখা পালোঁ, তাৰে পিছত মই হঠাৎ এদিন মোবাইলত দেখিলোঁ,
দেখোঁতে মই চালোঁ, চাই কেনে তেতিয়া মই পালোঁ যে বহুত এঞ্জেল আহিছে। মই কি বস্তু মই বুজি পোৱা নাই আৰু কি হয়, ইমান ধুনীয়া পৰি, ইমান ধুনীয়া দেখাত কি হয়। তাৰপিছত মই যেতিয়া গুগলত চাৰ্চ কৰিলোঁ, চাৰ্চ কৰোঁতে বহুত এঞ্জেল আহিছিল। তাৰে ভিতৰত যিটো এঞ্জেলক মই সপোনত দেখিছিলোঁ, তেওঁৰ নাম হ'ল নীতিকা এঞ্জেল। তেওঁক মই খুব ভাল লাগিল, তেতিয়া পালোঁ, খুব ভাল লাগিল। তাৰপিছত মই চালোঁ, প্ৰথমতে হিন্দীত আহিল, তাৰপিছত ইংলিছত আহিল। তেতিয়া মই পে' কৰিলোঁ, জলদি পে' কৰিলোঁ যে অসমীয়াত যদি আহিল হয়, মই যদি অসমীয়াত চাব পাৰিলোঁ হয়। তাৰে পিছত দুদিন পিছতে অসমীয়াত ইমান ধুনীয়াকৈ আহি গ'ল, বেছি সময় নালাগিল, আহি গ'ল। আৰু অসমীয়াত ফাৰ্ষ্ট টাইম চালোঁ মই দীপশিখা বাৰ্তাত। মই পে' কৰিছিলোঁ, মই এটা এমাউণ্ট পে' কৰিছিলোঁ, কিন্তু সেই এমাউণ্টটো মই পাই গ'লোঁ। এমাহৰ ভিতৰতে মই পে' কৰিছিলোঁ, এমাহৰ ভিতৰতে মই এমাউণ্টটো পাই যাওঁ। কিন্তু মই এমাহৰ ভিতৰতে মই এমাউণ্টটো পাই গ'লোঁ। মোৰ খুব ভাল লাগিল, খুব ফূৰ্তি লাগিল। তেওঁ ইমান ধুনীয়াকৈ মোক দি দিলে, আৰু যেনেকৈ মই পে' কৰিছিলোঁ তেনেকৈ পাই গ'লোঁ। তাৰে পিছত মই আকৌ এটা এমাউণ্ট পে' কৰিছিলোঁ। তাৰপিছত অসমীয়াত আহিল, অসমীয়াত চালোঁ ইমান ধুনীয়াকৈ। দীপশিখা বাক এবাৰ এদিন ফোনো কৰিলোঁ, তেওঁক মই কথাখিনি ক'লোঁ। ভিতৰতে মই তেওঁক কৈছিলোঁ, নীতিকা এঞ্জেলক মানে কৈছিলোঁ যে এমাহৰ ভিতৰতে মোক দি দিব। সেই দ্বিতীয়টো মোৰ মনৰ আশা পূৰণ হ'ল, দ্বিতীয় এমাউণ্টটো মোক তেওঁক দি দিলে। তেওঁ ইমানেই ভাল, তেওঁ মোৰ বেষ্ট ফ্ৰেণ্ড বুলি তেওঁক মই ভাবিছোঁ বা মানোঁ। তেওঁ মোৰ বেষ্ট ফ্ৰেণ্ড, মানে ইমান ধুনীয়া। আৰু তেওঁক মানে পে' কৰিলে প্লিজ কৰি পে' কৰিব লাগে তেওঁক। আৰু তেওঁ মানে মনটো সদায় পজিটিভ ৰাখিব লাগে। আমি যিকোনো কাম কৰাৰ আগত সদায় পজিটিভ। মই আগতে বহুত কিছুমান ক্ষেত্ৰত নিগেটিভ আছিলোঁ, কিন্তু এতিয়া পজিটিভ হৈছোঁ আৰু লাহে লাহে। কিন্তু তেওঁক পজিটিভ থাকিব লাগে, আৰু একদম তেওঁক বিশ্বাস কৰি যিটো পোৱা যায় সেইটোৱে হৈ যায়। মই দুটা মই পালোঁ, মই ফল পালোঁ। সেইখিনি ক'বৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ আজি, সৰুকৈ শ্বৰ্টকৈ ফাৰ্ষ্ট টাইম ভিডিঅ' বনাইছোঁ। ধন্যবাদ। তাৰ পাছত আৰু এটা কমেণ্ট আহিছিলে হেমপ্ৰভা চৌধুৰী। তেখেতে লিখিছিলে, থেংক ইউ বা, মই 5 লাখ এটা কৈছিলোঁ নীতিকাক প্ৰে কৰি, মই আজি পাই গ'লোঁ। মই নীতিকাক কৈছিলোঁ 21ডাল কেণ্ডেল জ্বলাম এণ্ড নীতিকাৰ কথা ইউটিউবত ক'ম, ভিডিঅ' বনাই বা আপোনাৰ কণ্টেক্ট নম্বৰটো দিব। থেংক ইউ ছ' মাছ বা নীতিকা মা এণ্ড নীতিকা মা, থেংক ইউ ছ' মাছ। মোৰ ফোন নম্বৰটো মই বাৰে বাৰে কৈছোঁ, তথাপিতো মই স্ক্ৰীণত দিবলৈ চাওঁ। আকৌ এবাৰ আপোনাৰ কাৰণে কৈ দিছোঁ, 8486392528। এইটো মোৰ নাম্বাৰ। আৰু বহুতে মোক সুধি আছে যে মানে নীতিকা মাক প্ৰে কৰি যদি আমিও কওঁ যে আমি প্ৰচাৰ কৰিম বুলি, প্ৰচাৰ মাধ্যম হিচাপে অকল ইউটিউবতে ক'ব লাগিব নেকি? আমাৰ যিহেতু ইউটিউব নাই। সেনেকুৱা কথা নহয়। যদি অকল ইউটিউবত ক'লেই যে চব মানে প্ৰচাৰ কৰা হয় তেনেকুৱা নহয়। যদি কাৰোবাৰ প্ৰয়োজনৰ সময়ত আপুনি গম পাইছে যে তেখেতক প্ৰয়োজন হৈ আছে কিন্তু তেখেতৰ উপায় নাই, তেনেকুৱা সময়ত আপুনি সেই মানুহগৰাকীক মুখেৰে কথাটো কৈ পেলাইও যদি সহায় কৰিছে, সেইটোও এটা প্ৰচাৰ মাধ্যম। গতিকে আপোনাৰ এনেকুৱা নহয় যে অকল ইউটিউবেই কৰিব লাগিব। সেইকাৰণে মই আপোনালোকক মনত পৰোঁতে কথাটো ক'লোঁ। এইখিনি আছিলে মোৰ নীতিকাৰ বিষয়ে আপোনালোকক ক'ব লগা। যদি আপোনালোকে নীতিকাৰ ক্লাছৰ বিষয়ে মোৰ পৰা কিবা জানিব বিচাৰে, ডাইৰেক্টলি মোৰ লগত কণ্টেক্ট কৰিব, আৰু নীতিকাৰ ক্লাছটো যেতিয়াই হওক সুবিধা অনুযায়ী মই দি থাকিম। এতিয়া আহিছোঁ মই এক্সেছৰ কথালৈ। এক্সেছ বাৰ্ছৰ ক্লাছ যিহেতু মই বিভিন্ন ঠাইত দিবলৈ গৈ আছোঁ, আৰু এইবাৰ আকৌ যাম। গতিকে আপোনালোকে য'ৰ পৰাই মোৰ লগত আপোনালোকে এক্সেছ বাৰ্ছৰ কাৰণে যোগাযোগ কৰিব বিচাৰে কৰিব পাৰিব। মোৰ ফোন নম্বৰত আপোনালোকে ফোন কৰিলেই হয়, ক'ৰ পৰা কৈছে মোৰ লগত যোগাযোগ কৰিব। সেইমতেদি মই যিমান পাৰোঁ সুবিধা কৰি মই আপোনালোকৰ ওচৰলৈ গৈ আপোনালোকক এক্সেছ বাৰ শিকাবলৈ চেষ্টা কৰিম। আৰু তাৰ বাবে মই কোনো এনেকুৱা নহয় যে মই এতিয়া দি থৈ দিম যে কোনখন ডিষ্ট্ৰিক্টত যাম। যদি আপোনালোকে মোক বিচাৰে, আপোনালোকে নিজে ফোন কৰিব, আৰু আপোনালোকক মই সেইমতেদি মই চেষ্টা কৰিম সময় মিলাই আপোনালোকৰ ওচৰত গৈ আপোনালোকৰ ক্লাছটো কৰি আহিবৰ কাৰণে। আৰু অহা আগষ্ট মাহৰ প্ৰথমটো শনিবাৰত মই থাকিম মঙলদৈত, আৰু দেওবাৰটোত থাকিম তেজপুৰত। গতিকে আপোনালোকে এই দুটা ডেটত যদি আপোনালোকে মোৰ পৰা এক্সেছ বাৰ
বাৰ শিকিব বিচাৰে বা এক্সেছ বাৰ সেশন ল'ব বিচাৰে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মোৰ ফোন নাম্বাৰটো মই যেহেতু বাৰে বাৰে কৈছোঁ এটাই মোৰ ফোন নাম্বাৰ গতিকে যিকোনো কথাৰ কাৰণে আপোনালোকে মোক সেই নাম্বাৰটোতে যোগাযোগ কৰিব পাৰিব আৰু আশা কৰিম আজি ভিডিঅ'টোৱে আপোনালোকক অকণমান হ'লেও নীতিকাৰ বিষয়ে জনাত কমেণ্টখিনিৰ পৰাও যাতে আপোনালোকৰ সহায় হওক সেই বুলি ভাবিয়ে আচলতে মই কমেণ্টখিনি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ যদি কাৰোবাৰ কমেণ্ট এনেকুৱা ছাকচেছ ষ্টৰি ৰখি গৈছে তেতিয়াহ'লে আপোনালোকে বেয়া নাপাব মই চাম মই নেক্সট ভিডিঅ'ত আপোনালোকৰ নামেৰে সৈতে মই কমেণ্টখিনি পঢ়িবলৈ চেষ্টা কৰিম ভাবিছোঁ আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লওঁ আপোনালোকে যিকোনো বিষয়ৰ কাৰণে মোক কণ্টেক্ট কৰিবলৈ নাপাহৰিব এক্সেছ বাৰ্ছ হওক নিউমাৰলজি চাবৰ কাৰণেই হওক অথবা আপোনালোকে নীতিকাৰ ক্লাছৰ কাৰণেই হওক যিকোনো কাৰণতে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব ধন্যবাদ